নমস্কাৰ স্বাগতম জনাইছো দিদি অসমৰে বিশেষ অনুষ্ঠান কেম্পাছলৈ আৰু আজি আমি আহিছো বৰক্ষেত্ৰী মহাবিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াত যথেষ্ট উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি বহু ৰখাল কথা পাতিম থাকিব বিভিন্ন অনুষ্ঠান কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিছো এই মহাবিদ্যালয়খনৰ বিষয়ে কিছু কথা আপোনালোকে মোৰ পিছফালে দেখিছে এইটো মহাবিদ্যালয়খনৰ লাইব্ৰেৰী ৰছিদ আহমেদ লাইব্ৰেৰী আহকচোন লাইব্ৰেৰীৰ ভিতৰত কেনেকুৱা পৰিৱেশ এবাৰ লাইব্ৰেৰীটোৰ ভিতৰত আমি সোমাই যাওঁ আহক লাইব্ৰেৰীটোৰ ভিতৰত আমি সোমাই আহিছোঁ খুব সুন্দৰ এটা পৰিৱেশ সোমাই ইয়াতে পৰিৱেশটো ভাল লাগিছে কাৰণ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে অধ্যয়ন কৰি আছে আৰু এই লাইব্ৰেৰীটোত প্ৰায় 11,000 কিতাপ আছে যাতে সেই কিতাপৰ পৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় বিষয়সমূহ যাতে তেওঁলোকে অধ্যয়ন কৰিব পাৰে তাৰ বাবে সুব্যৱস্থা কৰা হৈছে মহাবিদ্যালয়খনৰ এই লাইব্ৰেৰীটোত মোৰ পিছফালে মহাবিদ্যালয়খনৰ এইটো এটা ডাঙৰ পুখুৰী প্ৰায় 4 বিঘা মাটি আগুৰি আছে এই পুখুৰীটো আৰু এই পুখুৰীটো লিজত দিয়া হয় বিভিন্ন মাছ উৎপাদন হয় আৰু লিজত দি যিখিনি টকা তেওঁলোকে লাভ কৰে কলেজ কৰ্তৃপক্ষই কলেজৰ বিভিন্ন উন্নয়নমূলক কামত সেই টকাখিনি তেওঁলোকে ব্যৱহাৰ কৰে বৰ্তমান মই আছো ঘন জংগলৰ মাজত নিশ্চয় মোৰ পিছফালে দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কিন্তু এয়া কোনো অৰণ্য নহয় কোনো অভয়াৰণ্য নহয় এই মহাবিদ্যালয়খনৰ পিছফালে আছে এখন বটানিকেল গাৰ্ডেন য'ত বিভিন্ন প্ৰজাতিৰ ইয়াতে গছ তেওঁলোকে ৰোপণ কৰিছে আৰু এখন সুন্দৰ অৰণ্যলৈ তেওঁলোকে ৰূপান্তৰ কৰাৰ চেষ্টা কৰিছে আৰু ইয়াতে বিভিন্ন ঔষধিযুক্ত উদ্ভিদো পোৱা যায় এই বটানিকেল গাৰ্ডেনখনত দূৰদৰ্শন যন্ত্ৰ শিক্ষা প্ৰক্ৰিয়াৰ শ্ৰৱণ দৰ্শন সঁজুলি বুলি কোৱা হয় অৰ্থাৎ আমি শুনিবও পাৰোঁ আৰু চাবও পাৰোঁ এই বাবার ওচৰলৈ আহিছা এই বাবার ওচৰলৈ আহিছা বাচ্চু তোৰ সকলো সমস্যা সমাধান হ'ব বাচ্চু শান্তি বাচ্চু তোৰ জীৱনত বহুত এটা সমস্যা আছে তাৰ কাৰণে যজ্ঞ কৰিবলৈ বাচ্চু অগ্নি দেৱতা প্ৰকাশ অগ্নি দেৱতা মোৰ হাতত এই নেমুটো দেখিছে বাবাই কাটি দিয়াৰ লগে লগে ইয়াৰ পৰা তেজ ওলাই আহিছিল আৰু তাৰ পাছতেই এই যজ্ঞত জুই জ্বলিছিল পানী ঢালি দিয়াৰ লগে লগে কিন্তু আচলতে কেনেকৈ হৈছিল এয়া কোনো যাদু নহয় বা কোনো বাবাৰ কামাল নহয় এয়া আচলতে বিজ্ঞান কিন্তু ইয়াত কি সোমাই আছে যিসকল কেমেষ্ট্ৰিৰ ছাত্ৰ ছাত্ৰী আছে এই বিভাগটোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আমাক জনাব এইটো কেনেকৈ তেজ ওলাল আমাক অকণমান কৈ দিলে ভাল আছিলে আমি সকলোৱে জানো নেমুত এচিড থাকে আৰু আমি এচিডত মিথাইল অৰেঞ্জ ইণ্ডিকেটৰ বুলি আমি সকলোৱে জানো আৰু এই মিথাইল অৰেঞ্জক আমি কটাৰীখনত ব্যৱহাৰ কৰি কাটিছোঁ যাৰ কাৰণে ইয়াৰ কালাৰটো ৰঙা হৈছে মানে যিসকল বাবা আছে তেওঁলোকে এনেকুৱা কাম কৰে তেওঁলোকে অলপ অলপ বিজ্ঞান জানে মানে যাৰ কাৰণে এনেকুৱা কৰিব পাৰে নহয় জানো তাৰ পাছতে দেখিবলৈ পোৱা গৈছিলে যজ্ঞত জুই জ্বলি গৈছিলে আৰু ওম শান্তি কৰি পানী কেইটোপালমান দিয়াৰ পাছতে জুই জ্বলিছিল আৰু সকলোৱে আচৰিত হৈ পৰে তেনেকুৱা দেখিলে কিন্তু জুই আচলতে জ্বলিছিল কেনেকৈ জুই জ্বলিছিল এইটো মানে এটা ৰিয়েকশ্যন হৈছে আমি ইয়াতে এটা জাষ্ট এটা কেমিকেল ৰিয়েকশ্যন হৈছে ইয়াতে পটাছিয়াম পাৰমেংগেনেট আৰু এইটো গ্লিচাৰল এই দুটা যেতিয়া আমি এড কৰিম তেতিয়া মানে হিট প্ৰডাকশ্যন হ'ব এইটো এটা এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কয় সেই এক্সোথাৰ্মিক ৰিয়েকশ্যন যেতিয়া হ'ব তেতিয়া এটা হিট প্ৰডাকশ্যন হ'ব আৰু ছাইডত যিমান কাগজ আছে সেইবিলাকত লাগি এটা ফায়াৰ প্ৰডাকশ্যন এটা হ'ব মানে এটা জুই এটা সংগঠন হ'ব তাৰ পৰা মানে ইয়াতে যাদু বুলি একো নাই যাদু বুলি একো নাই এইবিলাক চব এটা কেমিকেল ৰিয়েকশ্যন এইটো চব মানে কেমিষ্ট্ৰি এই যে কিছুমানে তন্ত্ৰ মন্ত্ৰ কৰে এনেকুৱা দেখায় তাত যাদু কৰে নে আচলতে বিজ্ঞানে মেক্সিমাম চববিলাকে মানে যাদুৱে এইবিলাকত চব যাদুৱে থাকে চব ধংগী বাবা বুলি কয় এইবিলাক সেইবাবে আপোনালোকে এনেকুৱা ধংগী বাবাৰ কবলত নপৰিব কাৰণ তেওঁলোকৰ কোনো তন্ত্ৰ মন্ত্ৰ নাই বা অন্ধবিশ্বাসৰ বলি হৈ বহুতে সেইসকলৰ ওচৰত যায় তেওঁলোকৰ ওচৰত নাযাব কাৰণ সকলোতে কেৱল বিজ্ঞান আছে কেৱল বিজ্ঞানৰ জৰিয়তে আপোনালোকৰ চকুত ধূলি দি তেওঁলোকে এই যাদু মন্ত্ৰৰ যিখন মায়াজাল গঢ়ি তোলে আৰু তেওঁলোকে আপোনালোকক ধন লুটাৰ এটা তেওঁলোকে ৰাস্তা তেওঁলোকে উলিয়াই লয় আৰু সেই মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞানৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে বা এই বিভাগটোৱে যথেষ্ট কষ্ট কৰি তেওঁলোকে আপোনালোকক দাঙি ধৰিব বিচাৰিছে বা আপোনালোকক দেখুৱাব বিচাৰিছে যে আপোনালোকে কেতিয়াও অন্ধবিশ্বাসৰ বলি নহ'ব Dynamite! Vikram!
এই মহাবিদ্যালয়খনৰ প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে স্কাউট এণ্ড গাইডৰ সৈতে তেওঁলোকে বিভিন্ন স্বেচ্ছামূলক কাম কৰি আহিছে আৰু যিসকল ছাত্ৰী আছে তেওঁলোকক ৰেঞ্জাৰ বুলি কোৱা হয় আৰু যিসকল ছাত্ৰ আছে তেওঁলোকক ৰভাৰ বুলি কোৱা হয় ৰেঞ্জাৰ আৰু ৰভাৰে কি কাম কৰিছে আমি জানো আহক তেওঁলোকে বিভিন্ন সংগঠনৰ লগত জড়িত হৈ আছে মানে স্বেচ্ছাসেৱী ধৰক আমি যিবিলাকত ব্লাড ডোনেশ্যন কেম্পৰ তেওঁলোকে সেইখিনিতে আৰু ফ্লাড ডোনেশ্যন কেম্পত এনেকুৱা ধৰণৰ আৰু বিভিন্ন আমাৰ ল'ৰা ছোৱালী যেতিয়া মানে অসুবিধা হয় তেওঁলোকে প্ৰথমে গৈ পেলাই তেওঁলোকক মানে হেৰি দিয়ে আৰু ৰভাৰ আৰু ৰেঞ্জাৰৰ ক্ষেত্ৰত কোন বেছি পাৰ্গত মানে দুই ক্ষেত্ৰতে নিজৰ সৰ্বশ্ৰেষ্ঠ দাঙি ধৰে বৰ্তমান সময়ত যি ইণ্টাৰনেট আৰু মোবাইলৰ যুগ তাৰ ফলত ল'ৰা ছোৱালীখিনিৰ মাজত ভাতৃত্ববোধটো প্ৰায় নাইকিয়া হৈ গৈছে চবেই অকলশৰীয়াকৈ থাকে তাৰ ফলত ডিপ্ৰেশ্যন বাঢ়িছে ল'ৰা ছোৱালীৰ মাজত কিন্তু ইয়াৰ জৰিয়তে আমি ৰভাৰ আৰু স্কাউটৰ জৰিয়তে ল'ৰা ছোৱালীখিনিৰ মাজত ভাতৃত্ববোধটো জাগি তুলিবলৈ চেষ্টা কৰিছোঁ যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ ফিজিকেল তাৰপৰা ইম'চনেল ডেভেলপমেণ্ট হ'ব কলেজৰ কেম্পাছ আমি ঘূৰি আছোঁ যথেষ্ট ডাঙৰ এটা কেম্পাছ ইতিমধ্যে আপোনালোকক মই লাইব্ৰেৰী দেখুৱালোঁ এটা পুখুৰী দেখুৱালোঁ অৰণ্য এখন আছে আৰু বৰ্তমান গছৰ ছাঁ যথেষ্ট গৰম কিন্তু এই গছৰ ছাঁত আহোঁতে গছৰ তলতে এজন ছাত্ৰই খুব ধুনীয়া কাম এটা কৰি আছে কি কৰিছে মই ক'ম কিন্তু তাৰ পূৰ্বে চাওঁচোন কি কৰিছে এয়া নিশ্চয় দেখিছে ধান আৰু সৰিয়হ কিমান সৰু সৰিয়হ সেই সৰু সৰিয়হেৰে তেওঁ আখৰ ইয়াতে লিখিছে খুব সুন্দৰকৈ আৰু কেৱল এইটোৱে নহয় এইটো তেওঁ কৰি আছে আৰু ইয়াৰ পূৰ্বেও বহুখিনি কাম তেওঁ কৰিছে ভাস্কৰ কলিতা মোৰ নামো ভাস্কৰ দেই ভাস্কৰ আৰু MSc খুব সুন্দৰকৈ লিখিছে অধ্যক্ষ বৰক্ষেত্ৰী মহাবিদ্যালয় মুকালমুৱা আৰু এইটো সৰিয়হেৰে লিখিছে এয়া ধান খুব সুন্দৰকৈ মই তেওঁৰ পৰা জানিব বিচাৰিম কেতিয়াৰ পৰা কৰি আছে ছাত্ৰজনে কেতিয়াৰ পৰা এই কামটো কৰি আছে মই 2012 চনত আপোনাৰ যিটো বেম্বৰে তাৰমানে আৰ্ট কৰা হয় বহুকেইখন ৰাজ্যৰ মানুহে তাৰমানে আৰ্ট কৰি আছিল সেই আৰ্টত মই তাৰমানে গৈছিলোঁ মই তাৰমানে ভাগ লৈছিলোঁ তাতে মই ট্ৰেইনিং কৰিছিলোঁ ইয়াতে তাৰমানে আপোনাৰ বাহিৰতে কিবা কিবি বনাই আছে তাৰপিছত মই চালোঁ যে শস্য দিতো এইবিলাক এনেকুৱাকৈ আৰ্ট কৰিব পৰা যাব তাৰপিছত মই ধানেদি আপোনাৰ মই নাম লিখিবলৈ আৰম্ভ কৰিলোঁ 100ৰ ওপৰত হ'ব মই কেৱল এই ধানেদি এনেকুৱাকৈ মই নাম লিখিছোঁ ধান সৰিয়হ আপোনাৰ দালি আপোনাৰ ধানটো চবতকৈ বেষ্ট হয় এইটোত আপোনাৰ ফেংগাছ নালাগে এই মহাবিদ্যালয়খনৰ কেম্পাছত থাকি নিশ্চয় আপোনালোকৰ ভাল লাগিছে আৰু এতিয়াৰ পৰা আৰু কিছু ভাল লাগিব কাৰণ আৰম্ভ হ'ব সাংস্কৃতিক অনুষ্ঠানসমূহ সাজু হৈ আছে ছাত্ৰ ছাত্ৰীসকল আৰু আৰম্ভ কৰিব বিচাৰিছোঁ এটি কৰাচেৰে তুমি নতুন যুগৰ অভিযাত্ৰী কালৰে লান্ধু মচি ধৰা নতুনৰ সৃষ্টি কৰিবৰ হ'ল তুমি নতুন যুগৰ অভিযাত্ৰী কালৰে লান্ধু মচি ধৰা সৃষ্টি কৰিবৰ হ'ল শংকৰাজানৰ দেৱতাজী বৰণক বধিবৰ হ'ল নতুনৰ সৃষ্টি কৰিবৰ হ'ল তুমি নতুন যুগৰ অভিযাত্ৰী কালৰে লান্ধু মচি ধৰা নতুনৰ সৃষ্টি কৰিবৰ হ'ল বৰক্ষেত্ৰী মহাবিদ্যালয়খন 1983 চনৰ ছেপ্টেম্বৰ মাহত একাদশ শ্ৰেণীৰ আৰম্ভণিৰে স্থাপন কৰা হৈছিলে 2013 চনতে আমাৰ কলা বিভাগে চৰকাৰৰ পৰা স্বীকৃতি পায় আৰু 2020 চনত আমাৰ বিজ্ঞান শাখাটোৱে চৰকাৰৰ পৰা স্বীকৃতি পায় ইয়াত মুঠতে আমাৰ শিক্ষকৰ সংখ্যা কলা আৰু বিজ্ঞান দুইটা মিলি 55 জন হৈছে এই মহাবিদ্যালয়খন নলবাৰী টাউনৰ পৰা 22 কিলোমিটাৰ দূৰত আমাৰ ইয়াত এতিয়া 6টা স্কিল ডেভেলপমেণ্ট কোৰ্স আছে তাৰে দুটা স্কিল ডেভেলপমেণ্ট কোৰ্স এটা হ'ল এগ্ৰিকালচাৰ আনটো হ'ল আমাৰ ভাৰ্মি কম্পোজাৰ যি সময়ত মই বৰক্ষেত্ৰী কলেজ আৰম্ভ কৰোঁ মোক কেৱল আমাৰ ইয়াৰ কেইজনমান মানুহে সুধিছিল তুমি অলপ কাম কৰা যদি কাম কৰা তেতিয়া আমাৰ কলেজখন হৈ যায় বোলো মই কাম কৰিব পাৰিম মোৰ অসুবিধা কি
মইতো হায়াৰ ছেকেণ্ডেৰীত কাম কৰোঁ তেতিয়া কিন্তু মই হায়াৰ ছেকেণ্ডেৰীত কাম কৰোঁ ছাবজেক্ট টিচাৰ মই কৰি দিম মই 2টা ক্লাছ ইয়াতে কৰিব লাগে বাকী সময় মই তাতেই থাকিম যিহেতু ছাৰাউণ্ডিংটো এটাই আমি য'ত কলেজ কৰিছোঁ কলেজ আৰু হায়াৰ ছেকেণ্ডেৰী এটাই কেম্পাছ ঠিক এনেকৈ চলিল 1983 ডিচেম্বৰ তাৰপিছত আমাৰ কমিটিয়ে পাৰ্মিশ্যনৰ কাৰণে লাগিছিল পাৰ্মিশ্যন কিন্তু হোৱা নাই কেইটামান কণ্ডিশ্যন দিছিল এই কণ্ডিশ্যনবিলাক ফুলফিল হোৱা নাই নোহোৱাৰ পিছত মই পঢ়ি গ'লোঁ তেতিয়া মই প্ৰিন্সিপাল হ'লোঁ এপইণ্টমেণ্ট দিলোঁ মোক এইবিলাক নেক্সট ইয়েৰত আমি ফুলফিল কৰিলোঁ আৰু কলেজৰ ডিউ পাৰ্মিশ্যন আমি সময়মতে পাইছোঁ সুন্দৰ আৰম্ভণি কৰিছে ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীতেৰে আৰু আমি কথা পাতি যাম ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিছু ৰখাল আড্ডা লগতে থাকিব বিভিন্ন অনুষ্ঠান এগৰাকী শিক্ষক আছে যিয়ে সমবেত সংগীতটোৰ আঁৰৰ যিগৰাকী ব্যক্তি মই কথা পাতিব বিচাৰিছোঁ খুব সুন্দৰ লাগিল সমবেত সংগীত কেনেধৰণে আপোনালোকে ৰিহাৰ্চেল কৰিছে প্ৰেক্টিছ অকণমান আমাক ছাত্ৰ ছাত্ৰীখিনি তেওঁলোকে এই দূৰদৰ্শনৰ পৰা যেতিয়া এটা অনুষ্ঠান কৰিবলৈ আহোঁ বুলি কৈছে তেতিয়াৰ পৰাই তেওঁলোকে উৎসাহিত হৈ আছিলে আৰু এই গীতটো আচলতে মই 2 বছৰমান আগতে লিখিছিলোঁ তাৰপিছত মই চিন্তা কৰিলোঁ যে যিহেতু কলেজৰ এটা অনুষ্ঠান এনেকুৱা এটা গীত যিটো গীতৰ দ্বাৰাই এটা সমন্বয় এটা ভাল মেছেজ এটা যায় সেই ভাবি এই গীতটো ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ আৰু তেওঁলোকে অত্যন্ত আগ্ৰহেৰে শিকিছে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল লাগিছে আনন্দ লাগিছে সদায়তো ক্লাছ কৰিয়ে থাকোঁ আজি অলপমান ফূৰ্তি কৰিব সময় পাইছোঁ আমি অনুষ্ঠানটোৰ কাৰণে ফূৰ্তি লাগিছে নে ক্লাছ কৰিব নাপাই ফূৰ্তি লাগিছে নাই আচলতে ক্লাছ কৰিয়ে ভাল পাওঁ কিন্তু ষ্টুডেণ্টছখিনিক মাজে মাজে অলপ এইবোৰ কৰি থাকিলে ক্লাছৰ ইণ্টাৰেষ্টটো বেছি আহে যেন লাগে মানে কোন ৰমেন তহঁতহে অলগত জেউতি আৰু ভনিতাও দেখোন তহঁত আহিলি বচোন ইয়াত বচোন তহঁত কিনো কৰিবা কেওফালে গৰম বাঢ়িছেহে বাঢ়িছে আজিকালি কিবা গৰমটো সহ্য কৰিব নোৱাৰা হলো হে গৰম কিয় নহবহে মানুহে গছ গছনি কাটি তহিলং কৰিলে খাল বিল নদ নদী পুতি ওখ ওখ অট্টালিকা সাজিছে নতুন নতুন মডেলৰ গাড়ী কিনিবলৈ সকলোৰে হাতত সময় কিন্তু এজোপা গছ ৰুবলৈ কাৰো হাতত অকণো সময় নাই ইহঁত কলৈ যাব আকৌ ইহঁত খৰি কাটিবলৈ যাব হে গৰুহঁত জীৱনত কেতিয়াবা এজোপা গছ ৰুই পাইছ মালিকৰ কথা মতে সকলো গছ বন কাটি তহঁতে তহিলং কৰিবি এনেকৈ যদি গছ গছনি নাইকিয়া হৈ থাকে 50 বছৰৰ ভিতৰত বৰষুণৰ অভাৱত নৈ জান যদি সকলো শুকাই যাব আজিৰ পৰা আমি আৰু যধে মধে গছ নাকাটো ঘূৰা দেওঁ আমিও প্ৰতি বছৰে গছ ৰোপণ কৰিম আমি আজিয়েই প্ৰতিজ্ঞা কৰিম আজিৰ পৰা আৰু আমি অনাহকে গছ নাকাটো আজিৰ পৰা আমি প্ৰতি বছৰে অতি কমেও 2জোপা গছ ৰোপণ কৰিম আমি আমাৰ পৰিৱেশ সদায় সেউজীয়া কৰি ৰাখি গছ থাকিলেহে মানুহ থাকিব গছেই প্ৰাণীৰ প্ৰাণ নমস্কাৰ মোৰ নাম শ্ৰী পল্লৱী তালুকদাৰ আমি গোটেইকেইটা হিন্দী ডিপাৰ্টমেণ্টৰ ছাত্ৰী হয় এটা বিয়া গীত নাম গাব ওলাইছোঁ ৰাম কৃষ্ণ ঋণিকি ৰাম কৃষ্ণ দেখিছোঁ যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে ৰাম কৃষ্ণ কদমৰ ডালতে ৰাম কৃষ্ণ কানাই বহি আছে হৰি মূৰৈ
আহিনৰ পৰশ লাগিছে এতিয়া প্ৰকৃতিৰ বুকুত আৰু দেখিবলৈ পোৱা গৈছে এই শৰৎকালৰ খুব সুন্দৰ বৰ্ণনা কৰি থৈ গৈছে ভূপেন হাজৰিকাদেৱে ছাত্ৰী দুগৰাকী আছে এগৰাকী আৰু এটা গীত গাব পৰিৱেশন কৰিব আৰু ইতিমধ্যে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম নিশা ভূপেন্দ্ৰ সংগীত গালা আৰু কি গান গাই ভাল পোৱা গান সকলো গানেই গাওঁ ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত আধুনিক গীত ৰাভা সংগীত সকলো এই সময়খিনিতে শৰৎকাল আহিন মাহৰ এই সময়খিনিত কি ভাল লাগে তোমাৰ এইখিনি সময়ত আমাৰ পৰিৱেশটো খুব সুন্দৰ হৈ থাকে বৰষুণ ভাল পাওঁ তো এইখিনি সময়ত বৰষুণ আহে তাৰপিছত বৰষুণত তিতি তিতি বেয়া নাপাওঁ ভালেই পাওঁ কিন্তু বেমাৰ হয় বুলি ভয় লাগে হ'ব তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰিয়া হয় কি গাবা তুমি মই জনজাতীয় এটা গীত গাম বুলি ভাবিছোঁ Soyahana satana dam gase aido boroyam Soyahana satana dam boroyam boro mitha lage re Har bakura bazare laz rakhe re Har bakura bazare laz rakhe re Ami phul gache de lagaisilam dulhamati diya re phul gache de lagaisilam dulhamati diya re ফুল ফুটিয়া রইল কদম দলার মাঝারে আর বাঁকুড়া বাজারে লাজ রাখারে হে কদম গছে মোহন সুরা দাঁড়াইয়াছে নবীন সুরা কদম গছে মোহন সুরা দাঁড়াইয়াছে নবীন সুরা মনের সুরা মনের পাড়াই যাবিল আর গেইতে দিব বিনি সুতোর মালা আমি গেইতে দিব বিনি সুতোর মালা রঙ্গিলা বাসিতে কি তাকে রঙ্গিলা বাসিতে কি তাকে ঘুম ঘুম নিজ রাতের মায়া সাংস্কৃতিক অনুষ্ঠানসমূহৰে জীপাল হৈ উঠিছে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ কেম্পাছ যিহেতু আজি আমি দিনজোৰা কাৰ্যসূচীৰে এই কেম্পাছত উপস্থিত হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিভিন্ন কথা পাতিছোঁ ৰখাল আড্ডা কৰিছোঁ তেওঁলোকৰ সৈতে তেওঁলোকে গীত পৰিৱেশন কৰিছে নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছে মুঠতে বিভিন্ন কথা আৰু এতিয়া সাজু হৈ আছে এগৰাকী অধ্যাপিকা আমি তেওঁৰ সৈতে কিছু কথা পাতিম এতিয়া গীত গাব কি গাব আমি জানো আহোচোন বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি গাব মই মধু দানৱৰ গানটো গাম শংকৰদেৱ ৰচিত যিটো কোনে কোনে আপোনাক এওঁলোকে মোৰ টিচাৰ ষ্টুডেণ্ট চব মোক সহযোগ কৰিব বিৰাট ফূৰ্তিৰে আহিছে মধু দানৱ দাৰণ দেৱ পৰম বাৰী জনু সন চক্ৰধৰ মধু দানৱ দাৰণ দেৱ পৰম বাৰী জনু সন চক্ৰধৰ ধুম ধুম নব বাজে Oh
পৰিৱেশন কৰিলে অধ্যাপিকাগৰাকীয়ে নে কি কোৱা সকলোকে সুধিছো ভাল লাগিলে নাই তো বাইদেউৰ কাৰণে জোৰকে হাত চাপৰি এটা আৰু জোৰকে বহুত জোৰকে আন এগৰাকী ছাত্ৰী সাজু হৈ আছে গীত পৰিৱেশন কৰিব আমি কিছু কথা পাতিম তেওঁৰ সৈতে কি নাম তোমাৰ হয় মোৰ নাম মিছ নাজিয়া হাছান কি গাবা মই ৰাভা সংগীত গাম তেনেহ'লে আহকচোন আমি এই যি ৰাভা সংগীতে আমি উপভোগ কৰোঁ ধৰণী খুৱাই থকা অতি মোহনীয়া ধৰণী খুৱাই থকা অতি মোহনীয়া নিচলাই ৰে নমস্কাৰ মোৰ নাম শ্ৰী জুমি ডেকা মই এতিয়া এটা আবৃত্তি কৰিবলৈ ওলাইছোঁ মই শ্ৰদ্ধাৰ কবি হেমবুঢ়াদেৱৰ মমতাৰ চিঠি কবিতাটো আবৃত্তি কৰিম মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ আপোনালোকে ইতিমধ্যে জিকিৰ শুনিলে আৰু এইবাৰ দুগৰাকী অধ্যাপিকা সাজু হৈছে তেওঁলোকে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিব আহকচোন উপভোগ কৰোঁ ৰবীন্দ্ৰ সংগীতটি যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে একলা চলো একলা চলো একলা চলো একলা চলো রে একলা চলো একলা চলো একলা চলো একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে মায়াময় রূপালী জোনা ছায়া ঘন সৰলৰ কোহে মাগুৰ চিঙি মাছ ধৰতে দিব না কোহে মাগুৰ চিঙি মাছ ধৰতে দিব না মনেৰে মাতন ৰসকে পাইলে কো আমি সাৰিয়া দিব না মনেৰে মাতন ৰসকে পাইলে গো আমি সাৰিয়া দিব না কোহে মাগুৰ চিঙি মাছ ধৰতে দিব না কোহে মাগুৰ চিঙি মাছ ধৰতে দিব না মনেৰে মাতন ৰসকে পাইলে গো আমি সাৰিয়া দিব না মনেৰে মাতন ৰসকে পাইলে গো আমি সাৰিয়া দিব না এটাৰ পাছত আনটো সুন্দৰ অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰি আছে অধ্যাপিকা অধ্যাপকসকলে লগতে ছাত্ৰ ছাত্ৰীসকলে আমি উপভোগ কৰি আছোঁ আৰু এইবাৰ শেষৰটো অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ সেয়া হৈছে বিহু আৰু বিহুৰে আমি সামৰণি কৰিম আমাৰ এই অনুষ্ঠানৰ হাই হাই তুমি ভাতে কুয়া মাজনীয়ৰ ৰূপৰ ৰূপা পেৰুৱা চাপৰি ঐ দুতৰা চোলা হাই হাই নাজে নকৰিব মাজনী ঐ তুমি আমাৰ নাচনী ঐ জোৰা নামৈ এফাকি গোৱা
40 বছৰ গৰকা এই বৰক্ষেত্ৰী মহাবিদ্যালয় এই সময়খিনিতে যথেষ্ট প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে মহাবিদ্যালয়খনে আৰু আজি আমি দিনটো পাৰ কৰিলোঁ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ কেম্পাছত বিভিন্ন অনুষ্ঠানেৰে জীপাল হৈ থাকিল আজিৰ এই অনুষ্ঠান আজিৰ এই দিনটো এই মহাবিদ্যালয়খনৰ এই যাত্ৰা অব্যাহত থাকক তাৰে কামনাৰে আজিৰ অনুষ্ঠানৰ পৰা মই ভাস্কৰ যুদিয়ে বিদায় লৈছোঁ ধন্যবাদ